হেল্ল' গাইজ অলপ আন্ধাৰ হৈ আছে লাইটটো অলপমান ডিষ্টাৰ্ব কৰি আছে কাৰণে চাৰ্জিং কৰা লাইটটো অলপমান পাৱাৰটো কম আহিছে দেই। হেল্ল' গাইজ কথা এটা ক'বলৈ বিচাৰিছোঁ মই খুব গুৰুত্বপূৰ্ণ কথা দেই, আপোনালোকে মন দি শুনিব কথাষাৰ। মই কোৱা কথাষাৰ অৰুণাচলৰ বিষয়ে কৈ আছোঁ মই দেই। আমি যেতিয়া আমাৰ অসমৰ মানুহখিনি যেতিয়া অৰুণাচললৈ যায় তেতিয়া একে অৰুণাচল নোপোৱাৰ আগতে গাড়ী ৰখাই দিব, কাহা চে আয়ে হ, কিয়া বাত হে, এইবিলাক পূৰা সুধিব। তাৰপিছত পাছ বনাব লাগিব। যদি কিবা কাৰণত পাছ নাই বনোৱা, ধুম গালি, ৰিচপেক্টটো নকৰে, আপোনাৰ যি সন্মানো আছে সেই সন্মানো নাথাকিব আপোনাৰ। যিটো গালি খপনি দিব, যিটো মানে ব্যৱহাৰ কৰিব, পাৰিলে আপোনাক পিটি দিব, এনেকুৱা পিটন দিব মানে সিহঁতে কোনো মানে গেৰেণ্টি নাই আৰু। বাছ আমি পাছ বনালোঁ নহয়, হৈ গ'ল। পাছ বনালেহে সিহঁতৰ অৰুণাচল দেশখনত যাব পাৰিব, নহ'লে যাব নোৱাৰে চাওকচোন। আৰু পাছ বনোৱাৰ পিছত গ'লোঁ বাৰু অৰুণাচল প্ৰদেশত পৰিলোঁ, তাৰপিছত কি হ'ব, সিহঁতৰ তলত থাকিব লাগিব। দাদাগিৰি কিমান চাব সিহঁতৰ, মানে সিহঁতৰ লগত যি ডাঙৰ এটা মাত মাতিব, বাছ আপোনাক পিটি দিব, হয়তো মাৰিব নহয়তো গুলিয়াই দিব। সিহঁতে তেনেকুৱা মানুহক ৰিচপেক্ট মানে একেবাৰে নকৰে সিহঁতে। আৰু যেতিয়া আমাৰ অসমত আহিব বাছ বিন্দাছ একে চচপা লগাই হিৰো হৈ আহিব, বাছ বিন্দাছ আহিব, ঘূৰিব, চিচাখন খুলিব, ঘূৰিব, খাব বব, পেচাব কৰিব, হাগিব আৰু গুচি যাব। বিন্দাছ গুচি গ'ল আৰু। আমাৰ অসমৰ মানুহ কাকো একো নকৰে, কাৰণ আমাৰ অসমৰ মানুহ ৰিচপেক্ট কৰিবলৈ জানে, সেইটো কাৰণে একো নকয়। সেইটো কাৰণে মই অসম চৰকাৰক মই এইটোৱে অনুৰোধ কৰিছোঁ, যাতে অৰুণাচলত গ'লে যেনেকুৱা আমাৰ পাছ হ'লেহে অৰুণাচলখনত যাব পাৰোঁ, এই ঠিক তেনেদৰে অৰুণাচলৰ মানুহে যাতে আমাৰ অসমত আহিলে সিহঁতৰো যাতে পাছ লয়, পাছ হ'লে যাতে আমাৰ অসমত আহিব পাৰে। যেনেকুৱা আমাক কৰে সিহঁতকো আপোনালোকে কৰক, বুজিছে, সিহঁতকো কৰক। মই অনুগ্ৰহ কৰি কৈছোঁ অসম চৰকাৰক, যাতে অৰুণাচলৰ মানুহ অহাখিনিক যাতে পাছ লওক, পাছ হ'লে যাতে আমাৰ অসমত আহিব পাৰে। যেনেকৈ অৰুণাচলৰ ছিষ্টেম কৰিছে গেট, তেনেকৈ যাতে আমাৰ অসমতো যাতে গেট দিয়ক, যাতে পাছ নহ'লে যাতে আমাৰ অসমখনত যাতে আহিব নোৱাৰে। বাছ মোৰ ইমানখিনিয়ে কথা, গুৰুত্বপূৰ্ণ কথা, আপোনালোকে ভাবি চাব। আৰু কথাষাৰ মই সঁচা কৈছোঁ নে মিছা কৈছোঁ আপোনালোকে চাব, কিন্তু কথাষাৰ গুৰুত্বপূৰ্ণ কথা। থেংক ইউ, বাই, গুড নাইট।